অসমৰ আশাকৰ্মী আংগনৱাড়ী কৰ্মীসকলৰ দৰমহা আমি বৃদ্ধি কৰিম এয়া হৈছে কংগ্ৰেছ দলৰ গেৰেণ্টি সরকারি স্কুল বন্ধ করে মদর দোকান খুলেছে আমার সরকার আহিলে আমি মদর দোকান বন্ধ করি আমি পুনর্বার সরকারি স্কুল আমি পুনরুজ্জীবিত করি বিজেপি সরকার মাত্র ভুয়া লকটি বাইরের ফর্ম দিলাইছে আমার যেতিয়া সরকার আহিব অসমৰ দুখীয়া মহিলাবোৰে প্ৰথম বছৰৰ প্ৰায় সকলোৱে একে সময় তেওঁলোকে প্ৰত্যেক বছৰ 1 লাখ টকাকে পাব যি কাম তেওঁলোকে কৰিব নোৱাৰিলে আমি কংগ্ৰেছে প্ৰথম মাহতে আমি কৰি দেখাম আমি কৈছো যে আমাৰ চৰকাৰ আহিলে আমাৰ অসমৰ আশাকৰ্মী আংগনৱাড়ী কৰ্মীসকলৰ দৰমহা আমি বৃদ্ধি কৰিম এয়া হৈছে কংগ্ৰেছ দলৰ গেৰেণ্টি আমি কথা দিছো যে বিজেপি সরকার মাত্র ভুয়া লকটি বাইরের ফর্ম দিলাইছে আমার যেতিয়া সরকার আহিব অসমৰ দুখীয়া মহিলাবোৰে প্ৰথম বছৰৰ প্ৰায় সকলোৱে একে সময় তেওঁলোকে প্ৰত্যেক বছৰ 1 লাখ টকাকে পাব যি কাম তেওঁলোকে কৰিব নোৱাৰিলে আমি কংগ্ৰেছে প্ৰথম মাহতে আমি কৰি দেখাম এয়া হৈছে আমাৰ কংগ্ৰেছ দলৰ গেৰেণ্টি আজি সন্ধিয়া ৰাইজ जो তেওঁলোকে গাঁও ভিতৰত সরকারি স্কুল বন্ধ করে মদর দোকান খুলেছে আমার সরকার আহিলে আমি মদর দোকান বন্ধ করি আমি পুনর্বার সরকারি স্কুল আমি পুনরুজ্জীবিত করি সরকারি চাকরিয়ালে কইছে যে আমাক ওপিএসএল আবার ব্যবস্থা করক আমি এই সরকারি কর্মচারীসকলক আমি কৈছো যে আমার সরকার আহিলে আমি আগৰ পেনশন স্কিম আমি ঘূৰাবলৈ আমি প্ৰচেষ্টা হাতত ল'ম আজি সন্ধিয়া ৰাইজ আজি ঘটনাৰ ভিতৰত আমাৰ শক্তিশালী কণ্ঠ লাগে মই নিজে দেখিছো উজনি অসমত মই আৰু লুৰিজ্যোতি গগৈ আমি দুয়োজনে নিজৰ নিৰ্বাচনী প্ৰচাৰ আমি সামৰি আহিছো আজি নৱপ্ৰজন্মৰ যুৱকসকলে ভাবি লৈছে যে নহয় আমাৰ প্ৰতিনিধিজন দিল্লী ঘটনাৰ দৰে নিমাত হৈ থাকিলে নহব সেইকাৰণে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভিতৰত নৱপ্ৰজন্মই কৈছে কি নহয় এইবাৰ আমি লুৰিজ্যোতি গগৈ ডাঙৰীয়াক আমি দিল্লী ঘটনাৰ আমি দেখা পাবলৈ বিচাৰো দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক আপুনি যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদ ধাৰা আগুৱাই নিবলৈ স্ক্ৰিনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ